বাইদেউ ৰঙালাও কেনেকৈ লৈছে? 30, 30, 50, 60। তাৰমানে কিলো হিচাপত নে? নহয়, পিচ পিচ পিচ? পিচ হিচাপে। এইটো 20 টকা আৰু 50 কোনটো? এইটো 50। ৰঙালাও চাইজ লৈ দাম। 15 টকাৰ পৰা আছে 40 টকালৈকে। 15 পৰা 40 টকা। নমস্কাৰ, পুনৰ এবাৰ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ অন্য এটা নতুন ভিডিঅ'। বৰ্তমান আমি মাজুলীৰ পৰা আহি আছোঁ। আপোনালোকক এখন সস্তাৰ ৰঙালাও বজাৰ দেখুৱাম আৰু জেংৰাইমুখত পৰ্যটকসকলৰ কাৰণে নিৰ্মাণ কৰা ট্ৰাইবেল থিম ভিলেজটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু চাওক, এটা সুন্দৰ পথেৰে আমি আহি আছোঁ। এই পথেৰে গৈ জেংৰাইমুখত পৰ্যটকসকলৰ বাবে নিৰ্মাণ কৰা যিটো ট্ৰাইবেল থিম ভিলেজ, সেইটো পথৰ ওপৰৰ পৰাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তাৰ পাছত যিখন সস্তাৰ ৰঙালাও বজাৰ, সেই বজাৰখন দেখুৱাম। সেই বজাৰখন ক'ত আছে, কোন ঠাইত আছে, সকলোখিনি ভিডিঅ'টো চালে আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু প্লিজ 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 অৰ্ণৱ UFRK ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইতিমধ্যে আমি জেংৰাইমুখত পালোহি। জেংৰাইমুখৰ যিখন টাউন, মই টাউন বুলিয়ে কৈছোঁ, যিহেতু মাজুলীত সৰু সৰু টাউনবিলাক সৰু সৰু, গতিকে মই টাউন বুলিয়ে কৈছোঁ। এই টাউনৰ কাষেৰে যিখন নৈ বৈ গৈছে, খেৰকটা নৈ, সেই নৈখনৰ পাৰতেই ট্ৰাইবেল থিম ভিলেজ নিৰ্মাণ কৰা হৈছে। টুৰিষ্ট ডিপাৰ্টমেণ্টে নিৰ্মাণ কৰিছে। অৱশ্যে এই ট্ৰাইবেল থিম ভিলেজ এতিয়ালৈকে অ'পেন কৰা হোৱা নাই। যেতিয়া এই ট্ৰাইবেল থিম ভিলেজ অ'পেন কৰিব, তেতিয়া মই ভিডিঅ' আকাৰে সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মই পুনৰ কৈছোঁ, জেংৰাইমুখৰ যিখন টাউন, সেই টাউনখনৰ কাষেৰে খেৰকটা নৈখন বৈ গৈছে। সেই নৈখনৰ পাৰতেই এই ট্ৰাইবেল থিম ভিলেজ নিৰ্মাণ কৰা হৈছে আৰু বৰ্তমানলৈকে ট্ৰাইবেল থিম ভিলেজ অ'পেন কৰা হোৱা নাই। যেতিয়া অ'পেন কৰিব, তেতিয়া মই আপোনালোকক ভিডিঅ' আকাৰে সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিব আৰু ইয়াৰ পৰা পোনে পোনে সেই বজাৰখনলৈ লৈ যাম আপোনালোকক, যিখন বজাৰত ৰঙালাও সস্তাকৈ পোৱা যায়, কম দামত ৰঙালাও পোৱা যায়। সেই বজাৰখনলৈকে আপোনালোকক লৈ যাবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব। বাইদেউ ৰঙালাও কেনেকৈ লৈছে? 30, 30, 50, 60। তাৰমানে কিলো হিচাপত নে? নহয়, পিচ পিচ পিচ? পিচ হিচাপে। কোনটো পিছত মানে 20 টকা লয়? এইটো পিছত 20 টকা, 25 টকা। এইটো 20 টকা আৰু 50 কোনটো? এইটো 50। আপোনালোকৰ এই ঠাইখনৰ নাম কি? কেঁকুৰি মধুপুৰ। কেঁকুৰি মধুপুৰ। হয় হয়। এই এঘৰ মানুহৰ খেতি নেকি? এঘৰ মানুহৰ খেতি আৰু আছে। আমি এদিন আনি আছোঁ, একেদিনাই আনিলে এতিয়া গছটো কুমলীয়া হৈ আছে, নেচেত হোৱা নাই। সেইকাৰণে প্ৰতি দুদিনৰ মূৰত 600, দুদিনৰ মূৰত 600 সেনেকৈ আনি দিওঁ। দুদিনৰ মূৰত 600 ছিঙিব পাৰে এঘৰ মানুহ? এঘৰ মানুহ। ইয়াতে কিমান ঘৰ মানুহে এই ৰঙালাও খেতি কৰে? ভাটিকে কৰি আপুনি 1000ৰ ওপৰত মানুহৰ ঘৰ আছে এনেকুৱা ৰঙালাও। কিছুমানৰ সিমান হোৱা নাই, কিছুমানৰ ইয়াতকৈ থকা। তাৰমানে প্ৰতি ঘৰতে ৰঙালাও খেতি আছে? ৰঙালাও খেতি আছে। আৰু আলু খেতিৰ কাৰণেও কেঁকুৰি অঞ্চল বিখ্যাত। কেঁকুৰি বিখ্যাত। সেই আলু কৰা কৰোঁতে আকৌ ৰঙালাও হৈ গ'ল একেবাৰে। সেইটো কাৰণে
বাইদেউ ৰঙালাও কিমানকৈ লৈছে? ৰঙালাও চাইজ লৈ যাম। 15 টকাৰ পৰা আছে 40 টকালৈকে। 15ৰ পৰা 40 টকা। হয়। কোনটো 15 টকা দিয়ে? 15 টকা সৰু চাইজটো এইটো। হয়। এদিন আলু 20 টকা লোকেল আলু। আলু 20 টকাকৈ দি আছে। 20 টকাকৈ। তাৰপৰা এদিন ডাঙৰটো 40 টকা। এইটো হাতত নহয় জানো? হয়। এইটো 40 টকা। 40 টকা। এই আটাইকেইটা 40 টকা। 40 টকা। ইয়াত সৰহকৈ নিলে মিলাই দিওঁ, ধৰি লওক 10, 15, 20টা নিলে তেনেকৈ 35 টকাকৈ দিওঁ। হয় হয় হয়। মানে কোনো অঞ্চলত কিলো হিচাপত বিক্ৰী কৰে। হয়। আপোনালোকৰ ইয়াত আমাৰ কিলো ইয়াত হিচাপত কিলো নহয় হিচাপত নহয়, পিচ চিষ্টেমত। পিচ আমি এতিয়া চিষ্টেমত দিয়ে। হেজাৰকৈ আনিছোঁ গাড়ীয়ে গাড়ীয়ে। হয়। আমি এতিয়া পিচ চিষ্টেমতে দিওঁ। পিচ। ঠিক আছে। আলু এইটো লোকেল আলু কিমান? লোকেল আলু, ফুল আলু আকৌ। কিমান টকাকৈ দি 20 আছে? 20 টকাকৈও দিওঁ। টকাকৈ দি আমি আছে। ডেৰকৈ নিলে ধৰি লওক 19 টকাকৈও কওঁ বা 200ও কওঁ। মানে ডেৰকৈ দিলে 19 টকাকৈ দি 19 দিয়ে। টকাকৈ 18, 19 কৰি দিওঁ। কোনটো পিছত কিমান লয়? ধৰি লওক ডাঙৰবোৰ 30 টকা, 40 টকা এনেকৈ যায়। ডাঙৰ 30, 40। এইটো হাতত কিমান ডাঙৰটো এইটো? আমি 40 টকাটো দি দিওঁ। 40 টকা দি দিব। আলু 20 টকা।